নমস্কাৰ ষ্টুডিঅ'ত মই নিখা আহিছো অন্য এক খবৰলৈ বিটিআৰ তথা ৰাজ্য চৰকাৰলৈ বুলি ৰাভা ছাত্ৰ সন্থাৰ এটি বিশেষ অনুৰোধ অবৈতনিক ৰাভা শিক্ষকক চৰকাৰী মৰ্যাদা প্ৰদান তথা বৈখ পূজাৰ অৰ্ধচুটিৰ আবেদন জোৰা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো বিটিআৰ তথা ৰাজ্য চৰকাৰলৈ বুলি ৰাভা ছাত্ৰ সন্থাৰ এটি বিশেষ অনুৰোধ অবৈতনিক ৰাভা শিক্ষকক চৰকাৰী মৰ্যাদা প্ৰদান তথা বৈখ পূজাৰ অৰ্ধচুটি বিচাৰি আবেদন জোৰা পৰিলক্ষিত হৈছে তামুলপুৰ মহকুমাৰ বেতনা ডেফিলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত নৱগঠিত বিটিআৰ চৰকাৰৰ চৰকাৰীভাৱে মনোনীত ৰাভা জনগোষ্ঠীৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাক বিপুল সম্বৰ্ধনা ৰাভা ছাত্ৰ সন্থাৰ বেতনা ডেফিলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা বাক্সা জিলা বৈখ মহোৎসৱৰ লগতে বেতনা ডেফিলি আঞ্চলিক বৈখ সমিতিৰ উদ্যোগত আয়োজন কৰা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপাংকৰ ৰাভায়ু অনুষ্ঠানত ৰাভা ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ সমস্যা সম্পৰ্কে হেমন্ত কুমাৰ ৰাভাই প্ৰতিটো সময়ত মাত মাতি যাব বুলি মত পোষণ কৰি প্ৰতিটো সমস্যা চৰকাৰ পক্ষক দাঙি ধৰাৰ লগতে হেমন্ত কুমাৰ ৰাভাৰ জৰিয়তে বৈখ পূজাৰ অৰ্ধচুটি বিচাৰি বিটিআৰত যি 214 গৰাকী পুনৰবাৰ জনাইছো বিটিআৰত যি 214 গৰাকী অবৈতনিক ৰাভা শিক্ষক আছে তেওঁলোকক শীঘ্ৰে চৰকাৰীভাৱে মৰ্যাদা প্ৰদানৰ বাবেও বিটিআৰৰ লগতে ৰাজ্য চৰকাৰলৈ আবেদন জনোৱা পৰিলক্ষিত হৈছে প্ৰায় 2 শতাধিক লোকৰ উপস্থিতিত আজি এই সভাত ৰাভা ছাত্ৰ সন্থাৰ ৰাভা জাতীয় পাজাৰ হৰাই জাপিৰ লগতে এখন অভিনন্দন পত্ৰৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে মই প্ৰথমতে আমাৰ বিটিআৰবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু যোনটো আমাৰ ভোগালী বিহু আহি আছে সেই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি প্ৰত্যেকে জানো যে 2020ৰ যি বিটিচি ইলেকশ্যন সেই ইলেকশ্যনত এইবাৰ বিটিচিত বিজেপি ইউপিপিএল আৰু জেএছপিৰ নেতৃত্বত এবাৰ বিজেপি চৰকাৰ বিটিচি চৰকাৰখন গঠন হৈছে আৰু এই চৰকাৰখনত মোক আমাৰ মাননীয় গভৰ্ণৰ মহোদয়ে ৰাভা জনগোষ্ঠীৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কাৰণে মনোনীত সদস্য হিচাপে ইয়াতে মনোনীত কৰিছে গতিকে ৰাভা জনগোষ্ঠী হিচাপে মই ইয়াতে মনোনীত হৈছোঁ আৰু ৰাভা জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ লগতে বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ হকে যাতে আমি বিটিচিত কাম কৰিব পাৰোঁ সম উন্নয়নৰ কাৰণে কাম কৰিব পাৰোঁ সম অধিকাৰ যাতে মৰ্যাদা আমি দিব পাৰোঁ তাৰ কাৰণে এই চৰকাৰখনে যাতে কাম কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম আৰু নৱগঠিত যি বিটিআৰ চৰকাৰ গঠন হ'লে এই চৰকাৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে নিশ্চিতভাৱে বিটিচিৰ যি 17 বছৰীয়া যি এটা শাসন সেই শাসনটো পৰিৱৰ্তন ঘটাই ৰাইজে পৰিৱৰ্তন ঘটাই আমাক দায়িত্ব প্ৰদান কৰিছে আৰু এই চৰকাৰখনে নিশ্চিতভাৱে এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ হকে কাম কৰিব এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী যাতে সম অধিকাৰ সম উন্নয়ন আৰু সম বিকাশ যাতে হ'ব পাৰে তাৰ কাৰণে নিশ্চিতভাৱে কাম কৰিব আৰু বিশেষভাৱে এই অঞ্চলত 17 বছৰে যিবিলাক সমস্যা আজি সৃষ্টি হৈ আছিল তাৰ কাৰণে হয়তো সমগ্ৰ বিটিচিত বড়োৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছিল এই বড়োবোৰৰ এই কথাবিলাক সংকীৰ্ণ মনোভাৱবিলাকে এই চৰকাৰৰ জৰিয়তে নিশ্চিতভাৱে মকিমূৰ হ'ব নাইকিয়া হ'ব আৰু আমি সকলোৱে ভাতৃত্ববোধৰে এই অঞ্চলটোক আমি সামগ্ৰিক উন্নয়নৰ হকে কাম কৰি উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিৰে এইবাৰ চৰকাৰখন গঠন হৈছে মই প্ৰথমতে